নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 20 বহাগ সোমবাৰ 4 মে 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেষ ৰাশি। মেঘ ৰাশিৰ বীমা কৰ্মীৰ বাবে শুভ। মেঘ ৰাশিৰ জাতক জাতিকাসকলে যদি বীমাৰ লগত জড়িত কোনো কাম কৰে তেতিয়াহ'লে আপোনালোকৰ বাবে আজিৰ দিনটো খুবেই শুভ। বৃষ ৰাশি। বৃষ ৰাশিৰ মাতৃক কষ্ট। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ মাতৃয়ে স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যাই দেখা দিব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে নিজ মাতৃৰ যত্ন ল'ব। মিথুন ৰাশি। মিথুন ৰাশিৰ বন্ধুৰ উপকাৰ লাভ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধু বান্ধৱীৰ ক্ষেত্ৰত আজিৰ দিনটো খুবেই শুভ, কাৰণ আজিৰ দিনটোত আপোনালোকে বন্ধু বান্ধৱীৰ পৰা যিকোনো সহায় লাভ কৰিব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশি দুখ বেদনা। কৰ্কট ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ নহয়, কাৰণ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মনোকষ্টত ভুগিব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ অভিনেতাসকলৰ বাবে শুভ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে যদি অভিনয়ৰ ক্ষেত্ৰত জড়িত হৈ আছে তেতিয়াহ'লে আজিৰ দিনটো আপোনালোকৰ বাবে খুবেই শুভ। আজিৰ দিনটোত আপোনালোকৰ যিকোনো নতুন কামৰ সংযোগো ঘটিব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ দুখ বেদনা। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ নহয়। আজিৰ দিনটোত আপোনালোকে মানসিক অথবা শাৰীৰিকভাৱে দুখ বেদনা পাব পাৰে। তুলা ৰাশি। তুলা ৰাশিৰ চাকৰি যোগ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো খুবেই শুভ। আজিৰ দিনটোত আপোনালোকৰ নতুন চাকৰি লাভৰ যোগে দেখা দিছে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ নতুন ধন সম্পত্তি লাভ আৰু আলহীৰ আগমন। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো খুবেই শুভ। আজিৰ দিনটোত আপোনালোকৰ নতুন সম্পত্তি লাভ হ'ব পাৰে, লগতে আপোনালোকৰ ঘৰলৈ আলহীৰো আগমন ঘটিব পাৰে। ধনু ৰাশি। ধনু ৰাশিৰ সামাজিক মান বৃদ্ধি। ধনু ৰাশিৰ জাতক জাতিকাসকলে যদি যিকোনো সামাজিক কামৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকৰ মান সন্মান বৃদ্ধিৰ যোগে দেখা দিছে। মকৰ ৰাশি। মকৰ ৰাশিৰ কৰ্মত সুযোগ লাভ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থানত আজিৰ দিনটো খুবেই শুভ, কাৰণ কৰ্মক্ষেত্ৰত আজিৰ দিনটোত আপোনালোকে নতুন সুযোগ লাভ কৰিব পাৰে। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশি কাৰ্যত সফলতা লাভ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকৰ বাবে কৰ্মক্ষেত্ৰত খুবেই শুভ। এইবাৰ আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ শিক্ষাত সফলতা। মীন ৰাশিৰ জাতক জাতিকাসকলে যদি পঢ়া শুনাৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে সেই বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো খুবেই শুভ, কাৰণ আজিৰ দিনটোত আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। লগতে মই জুৰি কলিতাই এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।